নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ তথা অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনত মুঠ 40টা কুৱেশ্যন থাকিব আৰু এই 40টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে, কোনখন নদীক তেজৰ নদী বুলি কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লোহিত নদী। লোহিত নদীক তেজৰ নদী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, জৈন সাহিত্যক কি নামেৰে জনা যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আগম। জৈন সাহিত্যক আগম নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে, অসমত স্থাপিত প্ৰথম চাহ কোম্পানীটোৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আছাম কোম্পানী। অসমত স্থাপিত প্ৰথম চাহ কোম্পানীটো আছে আছাম কোম্পানী আৰু এইটো 1839 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, চাংলো লোকনৃত্য কোনখন ৰাজ্যৰ? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নাগালেণ্ড। চাংলো লোকনৃত্য নাগালেণ্ড ৰাজ্যৰ। নেক্সট কুৱেশ্যন, ভাৰতে কোনখন চহৰত 2025 BWF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ আয়োজন কৰিব? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুৱাহাটী। নেক্সট কুৱেশ্যনটো সুধিছে, ভাৰতীয় উপদ্বীপৰ সৰ্বোচ্চ শৃংগটো হৈছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আনাইমুদি। নেক্সট কুৱেশ্যনটো সুধিছে, গোমতী নদীৰ পূৰ্বৰ নাম কি আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গুমাল। গোমতী নদীৰ পূৰ্বৰ নাম আছিল গুমাল। নেক্সট কুৱেশ্যন, মহাজনপথৰ সময়ত কৈশলৰ ৰাজধানী কি আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্ৰাৱন্তী। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ আত্মজীৱনী কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অমিয় কুমাৰ দাস। নেক্সট কুৱেশ্যনটো সুধিছে, বেহদিল খলাম উৎসৱ কোনখন ৰাজ্যত উদযাপন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মেঘালয়। নেক্সট কুৱেশ্যনটো সুধিছে, বিধৱা পুনৰ্বিবাহ সংস্থা কাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিষ্ণু শাস্ত্ৰী পণ্ডিত। নেক্সট কুৱেশ্যনটো সুধিছে, পদ্মাৱত গ্ৰন্থৰ লেখক কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মালিক মহম্মদ জয়শ্ৰী। নেক্সট কুৱেশ্যনটো সুধিছে, সুৰসাগৰৰ ৰচক কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সুৰদাস। সুৰসাগৰৰ ৰচক হৈছে সুৰদাস। নেক্সট কুৱেশ্যনটো সুধিছে, কিগালি কোনখন দেশৰ ৰাজধানী? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰৱাণ্ডা। কিগালি ৰৱাণ্ডা দেশৰ ৰাজধানী। নেক্সট কুৱেশ্যনটো সুধিছে, পণ্ডিত শিৱ কুমাৰ শৰ্মা এজন ধ্ৰুপদী দেশবাদক আছিল। তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সন্তৰ। নেক্সট কুৱেশ্যনটো সুধিছে, মুণ্ডাৰী নৃত্য কোন ভাৰতীয় ৰাজ্যৰ জনজাতীয় সম্প্ৰদায়ৰ সৈতে সম্পৰ্কিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ঝাৰখণ্ড। নেক্সট কুৱেশ্যনটো সুধিছে,
খাদ্য ৰান্ধিলে কোনটো ভিটামিন ধ্বংস হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভিটামিন চি। নেক্সট কুৱেশ্যনটো সুধিছে নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কাৰ্বি আংলং জিলাত। নেক্সট কুৱেশ্যনটো সুধিছে অলিম্পিকত ব্যক্তিগত পদক জয় কৰা প্ৰথম ভাৰতীয় কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কে ডি যাদৱ। নেক্সট কুৱেশ্যনটো সুধিছে নিম্নলিখিত ৰজাসকলৰ কাক বুঢ়া ৰজা বুলি কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰতাপ সিংহ। প্ৰতাপ সিংহক বুঢ়া ৰজা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে কোনখন ৰাজ্যক ভাৰতৰ ৰত্ন বুলি কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিপুৰ। মণিপুৰক ভাৰতৰ ৰত্ন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন তমচুমা জ্যোতিৰ্গময় মূলতঃ ক'ত উল্লেখ কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উপনিষদত। উপনিষদত তমচুমা জ্যোতিৰ্গময় ব্যৱহাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন চাবাংকুট উৎসৱ কোনখন ৰাজ্যত উদযাপন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিপুৰ। নেক্সট কুৱেশ্যন শুংগ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পুষ্যমিত্ৰ। নেক্সট কুৱেশ্যন দ পৰ্বতীয়াৰ শিলৰ দুৱাৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শোণিতপুৰ। নেক্সট কুৱেশ্যনটো সুধিছে মুদ্ৰা ৰাক্ষস কোনে ৰচনা কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিশখা দত্ত। নেক্সট কুৱেশ্যনটো সুধিছে ঋগ্বেদত মুখ্য দেৱতা কোন হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইন্দ্ৰ। নেক্সট কুৱেশ্যনটো সুধিছে বিখ্যাত কালিকা পুৰাণ কাৰ পৃষ্ঠপোষকতাত ৰচিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধৰ্মপাল। নেক্সট কুৱেশ্যনটো সুধিছে পানীৰ সৰ্বাধিক ঘনত্ব কিমান? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4 চেলচিয়াছ। নেক্সট কুৱেশ্যনটো সুধিছে মানৱ জীৱনৰ ওপৰত আধাৰিত অসমীয়া দাৰ্শনিক লোকগীতবোৰক কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ টোকাৰী গীত। নেক্সট কুৱেশ্যন নিম্নলিখিত কোনখন দেশক হাজাৰ হাতীৰ ভূমি বুলি কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লাওছ। নেক্সট কুৱেশ্যনটো সুধিছে চাৰ্কৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ঢাকা। বাংলাদেশৰ ঢাকা চহৰত 1985 চনত চাৰ্কৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ধৰ্মপাল। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 22 মে'। নেক্সট কুৱেশ্যনটো সুধিছে সত্ৰীয়া নৃত্য কেতিয়া
শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা দিয়া হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 2000 চনত। নেক্সট কুৱেশ্যনটো সুধিছে কলিংগৰ যুদ্ধ কেতিয়া হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 261 BC। কাৰ মাজত অশোক আৰু কলিংগৰ ৰজাৰ মাজত সংঘটিত হৈছিল? নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত একক নাগৰিকত্বৰ ধাৰণা কোন দেশৰ পৰা গ্ৰহণ কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইংলেণ্ড। নেক্সট কুৱেশ্যনটো সুধিছে অষ্টৰাগ উপন্যাসখনৰ লেখক কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হোমেন বৰগোহাঁই। নেক্সট কুৱেশ্যন ৰূপালী বিপ্লৱ কিহৰ সৈতে সম্পৰ্কিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কণী উৎপাদন। নেক্সট কুৱেশ্যনটো সুধিছে কৃপাবৰ বৰুৱা নামৰ কাল্পনিক চৰিত্ৰটোৰ সৃষ্টিকৰ্তা কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা।